12.2 4 নম্বৰ প্ৰশ্নটো আছে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ ভূমি একে আৰু কালিও একে যদি ত্ৰিভুজটোৰ বাহুকেইটা 26 28 আৰু 30 সেন্টিমিটাৰ আৰু সমান্তৰিকটোৰ 28 সেন্টিমিটাৰ ভূমিৰ ওপৰত অৱস্থিত তেন্তে সমান্তৰিকটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে প্ৰথম আমি কি কৰিলো এ বি সি এটা ত্ৰিভুজ আঁকি ললো আৰু এই ত্ৰিভুজৰ বাহুকেইটা মান দি দিলো এটো 26 সেন্টিমিটাৰ এটো বাহুৰ মান 30 সেন্টিমিটাৰ আৰু এই বাহুটোৰ মান 28 সেন্টিমিটাৰ ইয়াত কি কৈছে এই সমান্তৰিকটো 28 সেন্টিমিটাৰ ভূমিৰ ওপৰত অৱস্থিত এই ইয়াৰ ওপৰত আমি কি কৰিলো এটা এই বিসি ভূমিৰ ওপৰত আমি কি কৰিলো এটা সমান্তৰিক আঁকিলো এই ভূমিৰ মান হল কিমান 28 এই ভূমিৰ ওপৰত কি কৈছে বি সি ডি ই সমান্তৰিকটো অৱস্থিত আৰু এটো হল আমাৰ এইচ এই উচ্চতাটো আমাৰ নিৰ্ণয় কৰিব লাগে এই এইচৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথম আমি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম যেটো আমাৰ এটো বাহুৰ মান আৰু এটো বাহুৰ মান দিয়া আছে প্ৰথম আমি অৰ্ধ পৰিসীমা নিৰ্ণয় কৰিম তাৰ পিছত হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম ঠিক আছে আমি ধৰা হল a equal to এই বাহুটো আমি এ ধৰিছো a equals to 26 সেন্টিমিটার b equal to 30 সেন্টিমিটার আৰু c equal to হ'ব 28 সেন্টিমিটার 28 সেন্টিমিটার আটাইকেইটা বাহুৰ যোগ পালো আমি এতিয়া অৰ্ধ পৰিসীমা নিৰ্ণয় কৰিম অৰ্ধ পৰিসীমা মানে s তোমালোকে আগত পাইছা s মানে আছিল যে আটাইকেইটা এই ত্ৰিভুজৰ আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2 বাহুকেইটা কি আছে আমাৰ a বুলি ধৰিছো প্লাস b প্লাস c ডিভাইড 2 তে মানকেইটা বহাই দিম a এর মান পাইছো 26 প্লাস b এর মান হল 30 প্লাস c এর মান হল 28 ডিভাইড 2 এখানে যোগ করলে পাম আমি 26 প্লাস 30 প্লাস 28 এখানে যোগ করলে পাম 84 ডিভাইড 2 কটাকটি করলে কেইবাৰ যাব 2 যাব 4 2 তার মানে s এর মান পালো আমি 42 সেন্টিমিটার s এর মান পালো আমি 42 সেন্টিমিটার এটা আমি ত্রিভুজটোৰ কালি নিৰ্ণয় কৰিম a b c ত্রিভুজৰ কালি এতেকে ত্রিভুজটোৰ কালি বুলি লিখিলে হ'ব নাইবা a b c ত্রিভুজৰ কালি লিখিলে হ'ব ত্রিভুজটোৰ কালি ত্রিভুজটোৰ কালি হিৰণৰ সূত্ৰ কি আছিল আমাৰ √/s into s minus a into s minus b to s minus c এটো আছিল আমাৰ হিৰণৰ সূত্ৰ এতিয়া আমি মানকেইটা বহুৱাই দিম s এর মান পালো আমি 42 এই s এর মান বহুৱাই দিম 42 মাইনাস এর মান পাইছো আমি 26 এটা s minus b s এর মান হল 42 মাইনাস b এর মান পাইছো আমি 30 s এর মান পাইছো 42 মাইনাস c এর মান পাইছো আমি 28 এটা পূরণ করে দিম আমি 42 into এটা 42 পৰা 26 মাইনাস কৰিলে কিমান পাম আমি 16 into 42 পৰা 30 মাইনাস কৰিলে পাম 12 into
42 পৰা 28 মাইনাছ কৰিলে পাম 14 এতিয়া এই 42 ক আমি ভাঙি লিখিব পাৰিম এতিয়া এই 42 টোক আমি ভাঙি লিখিব পাৰিম 42 কেনেকৈ লিখিব পাৰি যে 21 ইনটু 2 21 ৰ লগত যদি আমি 2 পূৰণ কৰোঁ কিমান পাম 42 আকৌ এই 21 টো আমি কি লিখিব পাৰি 3 ইনটু 7 3 ইনটু 7 ইনটু 2 তাৰমানে 42 ৰ সলনিত আমি লিখিব পাৰি 3 ইনটু 7 ইনটু 2 এই 42 ৰ সলনিত আমি লিখিম 3 ইনটু 7 ইনটু 2 এটা কই 16 টো আমি কি লিখিব পাৰি 16 টো 4 ইনটু 4 আকৌ 4 টো লিখিব পাৰি 2 ইনটু 2 আকৌ এই 4 টোক আমি লিখিব পাৰিম 2 ইনটু 2 মানে 16 ৰ সলনিত আমি 4টা 2 লিখিব পাৰিম ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 16 লৈকে লিখিলো আকৌ 12 টো আমি কি লিখিব পাৰিম 2 ইনটু 6 2 ইনটু 6 তে 2 ইনটু 6 টোক আকৌ কি লিখিব পাৰিম 2 ইনটু 3 তাৰমানে 12 টোৰ সলনিত আমি কি লিখিব পাৰিম 2 ইনটু 2 ইনটু 3 এই 12 ৰ সলনিত আমি লিখিম ইনটু 2 ইনটু 2 ইনটু 3 আৰু 14 টো আমি লিখিব পাৰিম 2 ইনটু 7 2 ইনটু 7 14 ৰ সলনিত আমি লিখিলো 2 ইনটু 7 এতিয়া যিকেইটা জোৰ হিচাপত আছে সেইকেইটা আমি ৰুট অভাৰৰ বাহিৰত লৈ আহিম এনেকৈ ইজি হয় এতিয়া চাও ইয়াত 3 এটা আছে ইয়াতো 3 এটা আছে জোৰ হিচাপত আছে 3 এটা আমি কি কৰিলো ৰুট অভাৰৰ বাহিৰত লৈ আহিলো 3 ইনটু ইয়াত 7 এটা আছে ইয়াতো 7 এটা আছে এই দুটাৰ পৰা আমি এটা বাহিৰ লৈ আহিলো ইনটু 2 কেটা আছে এই দুটাৰ পৰা এটা আহিব এই দুটাৰ পৰা এটা 2 বাহিৰত লৈ আহিলো ইনটু এই দুটাৰ পৰা এটা লৈ আহিলো ইনটু এই দুটাৰ পৰা এটা লৈ আহিলো ইনটু এইটো এটা লৈ আহিলো তোমাৰ ৰুট অভাৰ হৈ গল এতিয়া আমি এটা পূৰণ কৰি দিম 3 ইনটু 7 পূৰণ কৰিলে পাম আমি 21 ইনটু 2 ইনটু 2 কৰিলে পাম 4 4 ৰ লগত 2 পূৰণ কৰিলে পাম 8 8 ৰ লগত 2 পূৰণ কৰিলে পাম 16 এতিয়া 21 ৰ লগত যদি আমি 16 পূৰণ কৰি দিও তেতিয়া কিমান পাম 3 3 6 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ আমি ত্ৰিভুজটো কালি পালো এতিয়া আমাৰ এইচৰ মান নিৰ্ণয় কৰিব দিছিলে যে সমান্তৰিকৰ কালি সমান কি আছিল ত্ৰিভুজৰ কালি আৰু সমান সমান্তৰিকৰ কালি লিখিম এতেকে সমান্তৰিকৰ কালি সমান্তৰিকৰ কালি সমান ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালি সমান ত্ৰিভুজৰ কালি তোমালোকে এনেকৈ লিখিব পাৰিবা যে সমান্তৰিক কি আছিল আমাৰ BCD সমান্তৰিকৰ কালি সমান ABC ত্ৰিভুজৰ কালি এনেকৈ লিখিব পাৰা নেবে এনেকৈ লিখিলে হ'ব এতিয়া সমান্তৰিকৰ কালিৰ সূত্ৰ কি আছিল আমাৰ দিক পূৰণ প্ৰস্থ সমান্তৰিকৰ কালি আছিল আমাৰ ভূমি ইনটু উচ্চতা সমান্তৰিকৰ কালি আছিল ভূমি ইনটু উচ্চতা ভূমি ইনটু উচ্চতা আৰু ত্ৰিভুজৰ কালি অলৰেডি আমি পাইছোৱে 3 3 6 এতিয়া ভূমিৰ মান কিমান দিয়া আছে আমাৰ
ভূমি মানে বি ভূমিৰ মান দিয়া আছে 28 ইনটু উচ্চতা আমি h বুলি ধৰিছিলো h নিৰ্ণয় কৰিব লাগে এতিয়া h মান দিয়া নাই এটো মান নিৰ্ণয় কৰিব লাগিব 336 or 28 to h লগত পূৰণ আছে এফালে নিলে কি হ'ব হৰণ হ'ব h equals to হ'ব 336 divide 28 এটা আমি হৰণ কৰিলে কিমান যাব 1 2 12 h সমান পালো আমি और h equal to পালো 12 সেন্টিমিটার 12 সেন্টিমিটার এটাকে আমি লিখি দিব পারি এটাকে সামান্তরিকটোৰ উচ্চতা 12 সেন্টিমিটার এটাকে সামান্তরিকটোৰ উচ্চতা মানে h পালো কিমান আমি 12 সেন্টিমিটার এটোই হল 4 নম্বৰৰ এনসার মোৰ 5 নম্বৰ প্ৰশ্নত আছে এখন ৰম্বাস আকৃতিৰ পথাৰত 18 জনী গাই গৰুৱে খাবৰ কাৰণে হেউজিয়া ঘাঁহ আছে যদি ৰম্বাসটোৰ প্ৰতিটো বাহুৱে 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণটো 48 তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ কিমানকৈ পাব এটো আমাৰ নিৰ্ণয় কৰিব লাগে এটা প্ৰথম আমি এটো কি কৰিলো এটা ৰম্বাস বনালো আৰু ইয়াৰ নামকৰণ কৰিম a b c আৰু d এটো আমি কি কৰিলো এটা ৰম্বাস আঁকিলো আৰু কি কৈছে আমাৰ যে যদি ৰম্বাসটোৰ প্ৰতিটো বাহুৱে 30 মিটাৰ তাৰমানে ইয়াৰ প্ৰতিটো বাহু মান কিমান 30 মিটাৰ এই বাহুটোৰ মান কিমান হ'ব 30 মিটাৰ এই বাহুটোৰ মান হ'ব 30 মিটাৰ এই বাহুটোৰ মান হ'ব 30 মিটাৰ এই বাহুটোৰ মান হ'ব 30 মিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ মান কিমান আছে 30 মিটাৰ আৰু কি কৈছে ইয়াৰ দীৰ্ঘতম কৰ্ণ এটো হল কৰ্ণ বিডি কৰ্ণ এই দীৰ্ঘতম কৰ্ণ মান কিমান আছে 48 মিটাৰ এই দীৰ্ঘতম কৰ্ণ মান আছে 48 মিটাৰ দীৰ্ঘতম কৰ্ণ মান আছে 48 মিটাৰ এটা যদি আমি চাও এই ত্ৰিভুজ এটো এটা ত্ৰিভুজ হৈছে এটো এটা ত্ৰিভুজ হৈছে ইয়াৰ আটাইকেইটা বাহুৰ মান দিয়া আছে ইয়াৰ আটাইকেইটা বাহুৰ মান দিয়া আছে আমি ইয়াৰ যিকোনো এটা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰি এই ত্ৰিভুজৰ কালিৰ লগত 2 ইনটু কৰি দিলে দুইটা ত্ৰিভুজৰ কালি হৈ যাব এটা চাও এটো ত্ৰিভুজৰ যেনে ABD ত্ৰিভুজ যদি ল ABD ত্ৰিভুজৰ এটো বাহুৰ মান দিয়া আছে এটো বাহুৰ মান দিয়া আছে আৰু এটো বাহুৰ মান দিয়া আছে আৰু যদি এটো ল আমি BCD এটো এটা ত্ৰিভুজ ইয়াৰ এটো বাহুৰ মান দিয়া আছে ইয়াৰ এটো বাহুৰ মান দিয়া আছে ইয়াৰ এটো বাহুৰ মান দিয়া আছে গতিকে আমি কি কৰিম ইয়াৰ যিকোনো এটা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰি তাৰ লগত 2 ইনটু কৰিলে এই গোটেই ৰম্বাসটোৰ কালি আমি পাই যাম তে আমি লিখিম ধৰা হল এৰ মান আমি কিমান ধৰিম এই বাহুটোৰ মান ধৰিলো ধৰা a সমান 30 মিটাৰ আৰু b সমান কিমান হ'ব b সমান এটো 48 মিটাৰ আৰু c মান হ'ব 30 মিটাৰ এটা আমাৰ আটাইকেইটা বাহুৰ যোগ দিয়া আছে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম কিন্তু হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰাৰ আগতে আমাৰ s ৰ মান নিৰ্ণয় কৰিব লাগিব s মানে হল অৰ্ধ পৰিসীমা s ইকুৱেলছ টু আছিল আমাৰ আটাইকেইটা বাহুৰ যোগফল ডিভাইড টু বাহুকেইটা আছে আমাৰ a প্লাস b প্লাস c ডিভাইড টু এটা মান কেইটা বহাই দিম a ৰ মান আছে 30 প্লাস b মান আছে 48 প্লাস c ৰ মান আছে 30 ডিভাইড 2 এখানে যোগ কৰিলে পাম আমি 8
10 108 ডিভাইড 2 এটা হৰণ কৰিলে পাম আমি 5 আৰু হ'ব 4 তাৰমানে s ৰ মান পালো আমি 54 মিটাৰ s ৰ মান আমি 54 মিটাৰ পালো এটা আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটো কালি নিৰ্ণয় কৰিম আৰু তাৰ লগত 2 ইনটু কৈ দিলে এই আমাৰ ৰম্বাসটো কালি পাই যাম তে ত্ৰিভুজটোৰ কালি এটা আমি লিখিব পাৰি যে ABD ত্ৰিভুজৰ কালি ত্ৰিভুজ ABD ৰ কালি ত্রিভুজ ABD ৰ কালি হিৰণৰ সূত্ৰটো আছিল আমাৰ s into s minus a into s minus b into s minus c এটা আমি মানবোৰ বহাই যাম s ৰ মান পালো আমি 54 আকৌ s ৰ মান 54 মাইনাস এর মান পাইছো আমি 30 s ৰ মান 54 মাইনাস b ৰ মান পাইছো 48 আকৌ s ৰ মান 54 c ৰ মান পাইছো 30 54 into 54 পৰা যদি আমি 30 মাইনাস কৰো কিমান পাম 4 2 মানে 24 into 54 পৰা 48 মাইনাস কৰিলে পাম আমি 6 into আকৌ 54 পৰা 30 মাইনাস কৰিলে পাম আমি 24 এতিয়া 24 জোৰ হিচাপত আছে এটো আমি কি কৰিম ৰুটৰ পৰা বাহিৰত লৈ আহিম 24 তে ৰুট ওভাৰ ভিতৰত থাকিব 54 into 6 54 into 6 24 ৰুট ওভাৰ 54 into 6 পূৰণ কৰিলে পাম আমি 324 54 এই 54 into 6 পূৰণ কৰিলে পাম 324 এটা আমি যদি এই 324 ৰ বৰ্গ কৰো মানে 18 ৰ বৰ্গ কৰিলে পাম আমি 342 18 ৰ বৰ্গ কৰিলে যদি আমি 18 into 18 কৰো তেতিয়া পাম 324 তে 24 into কি হ'ব 18 ৰ বৰ্গ কৰিলে পাম আমি 324 কিনি হ'ব 18 এতিয়া এই দুটা পূৰণ কৰিলে এটা এই দুটা পূৰণ কৰিলে পাম আমি 432 যেটো আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিছিলো মিটাৰ আছিল এটো হ'ব বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ এতে ৰম্বাসটো কালি আমাৰ নিৰ্ণয় কৰিব লাগে এতেকে ৰম্বাসৰ কালি কি হ'ব 2 into ত্রিভুজ ABD কালি নির্ণয় কৰিছিলো ত্রিভুজ ABD ত্রিভুজ ABD তে 2 into ত্রিভুজ ABD মান আমি কিমান পাছো 432 এটা এই দুটা পূৰণ কৰিলে পাম আমি 2 into 2 কৰিলে পাম 4 2 into 3 কৰিলে পাম 6 আৰু 24 কৰিলে পাম আমি 864 বৰ্গ মিটাৰ বা মিটাৰ
স্কুৱেৰ এইটোৱে হ'ল 5 নম্বৰৰ এনসাৰ